জলপ্রপাতো আছে মানে জলপ্রপাত মানে কি কয়লা খান্দার কারণে হৈ গ'ল পানীটো জলপ্রপাত হৈ গ'ল Kelar kan hai. Karbi Anglong ko lagi purwer adim dapat kai stok adim son litum pampale lo yo apen non hang song ban stame gohati pentum stame on dak field now visit and query apan sinon pale lo ang song pen ham media tum ang le ho si alang si onsone lam thinang arju thakman pame thak dei paro kala mana arju pahe thakman pame yale মানে গম নলয় কোনে কৰি আছে আগত নবীন ভনী নবীন ভনী নাম কি মাইকী মানে ইয়াত আহিছে বোলে ধৰা মানে খুন্দা ধৰা মানে ইনচাৰ্জ এই বিদাৰ কাৰণে দিছে চাবৰ কাৰণে ইয়াৰ পাছতে নবীন ধৰিছে মানে ভনী অকলে নোৱাৰিব বুলি কয় ধৰিছে তেতিয়া একদম ইয়াতো মানে ডাঙৰ টাউন নিচিনা হৈ গ'ল এক ৰাতি ল'ব পঠাব আগতে 50 গাড়ী 40 গাড়ী 30 গাড়ী এক ৰাতি পঠাব ডাঙৰ টাউন নিচিনা হৈ গ'ল ইয়াতো দোকান ডাঙৰ দোকান পাতিছে চব ইয়াতে পাই যায় আৰু ডাঙৰ টাউন নিচিনা বনাইছে এই ইয়াত মানে লাখ মানুহ ইয়াতে জমে আগতে এতিয়া মানে এক ফৰেষ্ট আহি বন্ধ কৰিছে বোলা জ্বলাইছে তেতিয়া পৰা ঠাণ্ডা হৈ গ'ল এইটো কোনে জ্বলাইছে কোনে ফৰেষ্ট নেকি ফৰেষ্ট এটেক কৰিছে 2 বাৰ মান ফৰেষ্ট পাৰ্টি বোলা এইটো কালিও গৈছে না কালিওতো গৈছে আপা মালটো ৰাতি গৈছে নেকি মালটো নেকি গাড়ী গম পোৱা নাই দেই
কালিটো আগতে পিতা মাৰা পিতা নকৰা আগতে সদায় ডেইলি 1 বাজি 12 বাজি পিতাটো গাঁৱত মানুহ বোলে ময়ো অহা নাইতো মই লোকৰ কথাই ময়ো শুনিছে কথা নিয়া কিবা ক'লে তেওঁলোকে ইমানে সাহস কৰিলে শেষত আমালৈ আঙুলি টোৱালে সিহঁতৰ সাহস কিমান ভাবক মানুহে খেতি কৰিব নোৱাৰে জ্যোতিষদিনাখন সময়ত যেতিয়া আমাৰ চাহটো ভালকৈ জানে কয়লাৰীটো তাতে আছিলে কয়লাৰী বুলি কোৱাটো তাতেহে ভাঙিছিলে কিন্তু এতিয়া এইফালৰ পৰা গৈ তাতেতো বহুত দ হৈ গ'লতো ৰেপকল আছে তাতেতো কিন্তু সেইটো বন্ধ কৰিলে এতিয়া বাইক ল'ব বুলি তিনিদিন পূৰ্বে আমি দেখুৱাইছিলোঁ যে কাৰ্বি আংলং জিলাৰ যি বকলীয়া থানাৰ অন্তৰ্গত ডিচুবাই আৰু যি কেনেধৰণে কয়লা মজুত কৰা হৈছে কেনেধৰণে খন্দা হৈছে আপুনি কি ক'ব না অসমত তাৰমানে কয়লাৰ যিখন কলা সাম্ৰাজ্য চলি আছে সেই সম্পৰ্কত আমি উমৰাংচুৰ কলা সাম্ৰাজ্যখন চালোঁ মৃদু মাৰ্ঘেৰিটা আৰু আমাৰ দিহিং পাটকা সংৰক্ষিত বনাঞ্চলত চলি থকা কলা সাম্ৰাজ্যখনৰ বিষয়ে মই জানোৱেই আজি কাৰ্বি আংলঙলৈ আহিলোঁ কাৰ্বি আংলঙত আমি অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ মুৰব্বী জন ইংটি কাঠাৰ ডাঙৰীয়াও মোৰ লগত আছে তেখেতকো আমি ক'লোঁ আমি যুটীয়াভাৱে দুয়োটা দলৰ পৰা আহিছোঁ চাবলৈ আৰু প্ৰকৃতিৰ ধ্বংস আমি চকুৰে দেখিছোঁ আপোনালোকে কেমেৰাটো ঘূৰাই দিয়কচোন জুই জ্বলি আছে চাওক কয়লাত নিজে নিজে জুই জ্বলি গৈছে তাৰমানে কিমান ভয়াৱহ অৱস্থা আমি ইয়াৰ পূৰ্বে যিবোৰ ঠাই চাবলৈ গ'লোঁ সেই ঠাইবোৰ ভয়াৱহ পাহাৰৰ পিছত পাহাৰ ধ্বংস কৰি পেলোৱা হৈছে সিংহাসন পাহাৰ ঐতিহাসিক পাহাৰ সিংহাসন পাহাৰ এলেকাৰ বিশাল এৰিয়া বিশাল অঞ্চল সকলো প্ৰকৃতি ধ্বংস কৰি পেলোৱা হ'ল এজোপা গছ গছনি নাই পাহাৰ খান্দি শেষ কৰি দিয়া হৈছে মানে আশ্চৰ্যজনক কথা এইটোৱেই যে পৃথিৱীত কোনোবাই বাৰু শুনিছেনে ক'ৰবাত কোনোবা এখন সুসভ্য দেশত চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰখনৰ পৃষ্ঠপোষকতাত প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দিছপুৰৰ পৰা এই প্ৰকৃতি ধ্বংসৰ নিয়ন্ত্ৰণ চলি আছে এই কয়লাৰ কলা সাম্ৰাজ্যখন চলাই থকা হৈছে আমাৰ মুকলিমূৰীয়া দুটা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এই বিশাল কলা সাম্ৰাজ্যখনৰ বিষয়ে একো নাজানে এই পাহাৰবোৰ কাটি আছে পাহাৰবোৰ ধ্বংস কৰি আছে বিষাক্ত পানী বিষাক্ত জলবায়ু ইয়াৰ কাষতে ওচৰতে এটা ফৰেষ্টৰ বিট অফিচ আছে ওচৰতে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে নাজানে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে নাজানে ডিচিয়ে নাজানে এছপিয়ে নাজানে মুখ্যমন্ত্ৰীয়ে নাজানে ইয়াৰ স্থানীয় চিএমজনে নাজানে ইএমজনে নাজানে কিমান অদক্ষ মানুহে আমাৰ অসমখন শাসন কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ মুকলি প্ৰত্যাহ্বান প্ৰথম প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈয়ে নাজানে এইবোৰ যে চলি আছে ৰাজ্যখনত তেখেতৰ ৰাজ্যত তেখেত অদক্ষ অকৰ্মণ্য তেখেতে পদত্যাগ কৰিব লাগে আৰু যদি তেখেতে জানে তেতিয়াহ'লে তেখেতে পৃষ্ঠপোষকতা কৰি আছে ইয়াৰ কোনোবা এটা সত্য হয় কোনটো সত্যটো মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব আমি এই অভিযান অব্যাহত ৰাখিম ইতিমধ্যে আমি যোৱা প্ৰায় সুপ্ৰিম কোৰ্টত ৰুলিং আছে ট্ৰাইবেল এৰিয়াটো মাটিটো ট্ৰাইবেলসকলৰ হয় আৰু মাটিৰ তলত যি আছে সেইটো ট্ৰাইবেল মানুহৰ হয় এইটো বুলি কৈছে আৰু 6 শিডিউল পেৰাগ্ৰাফ 3 ক্লজ 1 সাব ক্লজ A লিখা আছে কয়লা বা অন্য বস্তু খনিজ মাইনিং যদি কৰিব খোজে ৰুল বনাব লাগে আইন বনাব লাগে বুলি তাত লিখা আছে মই দাবী কৰোঁ যে আমাৰ কাউন্সিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই আইন প্ৰচিডিউৰ প্লেন এই গোটেইখিনি এনভাইৰনমেণ্ট কথা চাই পেলাই মানুহৰ সেফটি মাইনাৰসকলৰ সেফটি এই গোটেইখিনি চাই পেলাই তেওঁলোকে আইন বনাব লাগে আগতে আৰু আইন নবনোৱালৈকে এই মাইনিং উইদাউট এনি rules, without any procedure, without any precaution, without any safety measures, এইটো বন্ধ কৰিব লাগে ইমিডিয়েটলি বন্ধ কৰিব লাগে বুলি আমি APHLC ফালৰ পৰা আমি
অপজিশ্যন পাৰ্টিৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। ইয়াত প্ৰত্যক্ষভাৱে জড়িত কোন হ'ব পাৰে? এইটো জড়িত মইতো ভাবোঁ এইটোতো আমাৰ গভৰ্ণমেণ্ট আমাৰ চিফ মিনিষ্টাৰ জড়িত আছে। কাৰণ আমাৰ ইয়াত তুলিৰাম ৰংহাঙে চিফ মিনিষ্টাৰ যি কয় সেইটোহে কৰে আৰু চিফ মিনিষ্টাৰৰ পৰা পাৰ্মিশ্যন নাপালে একো নকৰে তেওঁ। সেইকাৰণেতো চিফ মিনিষ্টাৰে কৰি আছে, ইলিগেল কাম কৰি আছে। আমি ৰাইজে কৈছে এতিয়া গাঁৱৰ মানুহবিলাকে এতিয়া তেওঁলোকে খেতি কৰিবলৈ জেগাও নাপায়, ঝুম খেতি কৰিবলৈ গোটেইখিনি মাটি নষ্ট কৰি থৈছে। দুখীয়া ওপৰত আকৌ বেছিকৈ দুখীয়া হৈ গৈ আছে আমাৰ মানুহ। সেইকাৰণে এই আইনটো বনাব লাগে আৰু চৰকাৰে যিটো আইন বনাব আমাৰ গভৰ্ণৰে চহী কৰিব লাগে, কিন্তু গভৰ্ণৰে চহী নকৰে, এইটোহে বৰ দিগদাৰ। আৰু গভৰ্ণৰক চহী কৰিব নালাগে বুলি আমাৰ চিফ মিনিষ্টাৰে কৈ দিয়ে, সেই বাধা দিয়ে। সেইকাৰণে এতিয়া বাধা কৰিব নালাগে, আইন বনাব লাগে, ৰুল বনাব লাগে, প্লেন বনাব লাগে। খনিজ আৰু মাইনিংটো কৰিব ক'ত কৰিব, কেনেকৈ কৰিব, সেইটো আমাৰ প্লেনটো কৰিব লাগে তাৰ আগতে। আৰু এই ক্ষেত্ৰত APLCLCৰ শক্তিশালী ভূমিকাটো কি হ'ব? আমি সেইটোৱে দাবী জনাইছোঁ যে এইটো আইন নবনোৱালৈকে প্ৰিকশ্যনেৰী মেজাৰ্ছ নোহোৱালৈকে, প্লেন বনোৱালৈকে তেওঁলোকে এই মাইনিংটো বন্ধ কৰিব লাগে। এই অতিৰিক্তভাৱে এটা কথা মই কৈ থওঁ যে যোৱা অবৈধ মাইনিংটো বন্ধ হ'ব লাগে। একে সময়তে এই অবৈধ মাইনিং যিসকলে চলাইছিল, যাৰ পৃষ্ঠপোষকতাত চলিছিল, তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে গোচৰ ৰুজু কৰিব লাগে আৰু গোচৰ ৰুজু কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিব তাৎক্ষণিকভাৱে। এই অবৈধ সামগ্ৰীসমূহ যোনে ক্ৰয় কৰিছিল, চিমেণ্ট কোম্পানীবোৰে ক্ৰয় কৰে, ডালমিয়া চিমেণ্ট, টপচেন চিমেণ্ট, বিনয় চিমেণ্ট, ষ্টাৰ চিমেণ্ট, এই চিমেণ্ট কোম্পানীবোৰে এইবোৰ অবৈধ কয়লা ক্ৰয় কৰে। বিভিন্ন ডাঙৰ ডাঙৰ ব্ৰিক্স ফিল্ডবিলাকে এইবোৰ অবৈধ কয়লা ক্ৰয় কৰে। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ তেওঁলোকে GST ফাঁকি দিছে, তেওঁলোকে সামগ্ৰীবোৰ চৰকাৰৰ ৰাজহ ফাঁকি দিছে এই অবৈধ কয়লা ক্ৰয় কৰি। এই অবৈধ কয়লাবোৰ সৰবৰাহ হওঁতে ট্ৰেফিক ৰুল ভাইলেট কৰি অভাৰলোডিঙেৰে অবৈধ কয়লা ৰাস্তাতে সৰবৰাহ হওঁতে যিবোৰ বিভাগে অৱজ্ঞা কৰিছে, যিবোৰ বিভাগে টকা খাই এই বিষয়বোৰ চকুৰ দৃষ্টিৰ পৰা আঁতৰত ৰাখিছে, আৰক্ষী, জিলা প্ৰশাসন, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, ফৰেষ্ট খনন আৰু সৰবৰাহ হৈ থকা স্থানসমূহ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কামকেইটা যেতিয়ালৈকে চৰকাৰে নকৰিব, তেতিয়ালৈকে আমি আমাৰ এই যুদ্ধখন আমি অবৈধ কাৰ্য সাম্ৰাজ্যৰ বিৰুদ্ধে